ডিয়ার স্টুডেন্ট, তো আজ আমি আলোচনা করিম নিযুত মাইনা আর নিযুত বাবু আঁচনি লৈ। কারণ তোমালোকক অহাকালি তোমালোকক ফর্মটো দিয়া হব। তো ফর্মটো পাওয়ার পিছত তোমালোকে কি করিবা। তো এই 2 দিনত মানে মোর ওচৰত মানে বহুত কেইটা কমেন্ট আহিছে। তো এই কমেন্ট কেইটা চাই মানে মই এটা কথা কনফার্ম হয়েছে যে তোমালোকৰ মানে নিযুত মাইনা আর নিযুত বাবুনি লৈ বহুত কনফিউজন আছে। তো এই কনফিউজনখিনি দূর করার কারণে আজিৰ এই ভিডিওটো তোমালোকে সম্পূর্ণ চোৱা, স্কিপ নকৰাকৈ। মই গ্যারান্টি দিছো যে তোমালোকৰ আৰু কনফিউজন কোনো ধৰণৰ কনফিউজন নাথাকিব। তো তোমালোকক যে অহাকালি ফর্মটো দিব, ফর্মটো তোমালোকে কেনেকৈ ফিল আপ কৰিবা ভুল নকৰাকৈ, ইয়াৰ কাৰণে মই অহাকালি ভিডিও আৰু এটা দিম। তো সেইটো চাই তোমালোকে কৰিব পাৰিবা যাতে কোনো ধৰণৰ ভুল নহয়, কাৰণ ভুল হ'লে তোমালোকে পইচাটো নাপাব পাৰা। সেইকাৰণে তোমালোকে ফর্মটো ভালকৈ ফর্ম ফিল আপ কৰিবা। কিন্তু ইয়াৰ আগতে তোমালোকৰ যিখিনি মানে কনফিউজন আছে সেইখিনি মই দূৰ কৰিম। তো প্ৰথমে মানে মোক বহুত কেইটা কমেন্ট কৰিছে। তো তাৰ মাজত এটা কমেন্ট কৰিছে যে দাদা মই 2 বছৰ গ্যাপ দিছোঁ, তো গ্যাপ দিয়াৰ পিছত মই এডমিশ্যন লৈছোঁ, তো মই নিযুত বাবু বা নিযুত মাইনা পামনে নাই। তো ইয়াত কথাটো হ'ল যে তোমালোকে যদি গ্যাপ দিছে, এবছৰ গ্যাপ দিয়া বা 2 বছৰ গ্যাপ দিয়া, যদি তোমালোকৰ এডমিশ্যনটো ফ্ৰী হৈছে তেনেহ'লে তোমালোকে নিযুত মাইনাটো বা নিযুত বাবু পাবা। কিন্তু তোমালোকে এই বিষয়ে তোমালোকৰ স্কুল বা কলেজৰ ষ্টুডেণ্ট মানে ইয়াৰ লগত যিসকলে মানে আছে দায়িত্বত আছে, নিযুত মাইনা আৰু নিযুত বাবুৰ দায়িত্বত আছে, তো সেই টিচাৰসকলৰ লগত তোমালোকে আলোচনা কৰিবা। তো আলোচনা কৰিলে সেইটো তোমালোকৰ কাৰণে বেষ্ট হ'ব। তো মোৰ হিচাপে তোমালোকে পাবা, কাৰণ তোমালোকে ফ্ৰী যেহেতু এডমিশ্যন হৈছে আৰু ৰেচন কাৰ্ড আছে, তো গতিকে তোমালোকে পাবা। তাৰপিছত আৰু এটা কমেণ্ট আহিছে যে 3rd সেমিষ্টাৰত মানে ফর্ম দিবনে নাই। তো তোমালোকৰ কাৰণে কৈছোঁ যে তোমালোকে 1st সেমিষ্টাৰত যিসকল আহিছে সিহঁতকো ফর্ম দিয়া হ'ব, 3rd সেমিষ্টাৰকো ফর্ম দিয়া হ'ব, আৰু 5th সেমিষ্টাৰত যিখিনি আছে সেইখিনিকো ফর্ম দিয়া হ'ব। এতিয়া কথাটো হ'ল যে তোমালোকে বাবু আঁচনি লৈ মানে কমেণ্ট আহিছে যে 5th সেমিষ্টাৰৰ ল'ৰাখিনি বাবু আঁচনি পাবনে নাই। তো মই তোমালোকক কৈছোঁ যে তোমালোকে যদি ইয়াৰ আগতে যিখিনি ল'ৰা ছোৱালী পাইছে বাবু আঁচনি বা মইনা আঁচনি সেইখিনি পাবই। কাৰণ 5th সেমিষ্টাৰৰ কেৱল ল'ৰাখিনি মানে বাবু আঁচনিটো পোৱা নাই। তো 5th সেমিষ্টাৰৰ কেৱল মাত্ৰ নিযুত মইনা আঁচনিটো পাইছিল। তো গতিকে 5th সেমিষ্টাৰত এবাৰো কেৱল নিযুত মইনা আঁচনিটো দিয়া হ'ব, নিযুত বাবু আঁচনিটো দিয়া নহ'ব। কিন্তু যিখিনি মানে তোমালোকে 1st সেমিষ্টাৰ এইবাৰ মানে 3rd সেমিষ্টাৰত আহিছা, তো ইয়াৰ আগতে তোমালোকে নিযুত বাবু পাইছা, তো তোমালোকে এবাৰো নিযুত বাবুটো পাবা। যদি তোমালোকে এটেণ্ডেঞ্চ পূৰা আছে, মানে এটেণ্ডেঞ্চ থাকিব লাগিব আৰু বেক থাকিব নালাগে, মানে বেক থাকিলে নহ'ব। কিন্তু ইয়াৰ মাজতে মানে এটা কনফিউজন আছে যে মানে বহুতে কৈছে যদি 2nd সেমিষ্টাৰত বেক আহে তেনেহ'লে আমি 3rd সেমিষ্টাৰত পামনে নাই। তো তোমালোকক ইয়াত এটা কথা কৈছে যে তোমালোকে 2nd সেমিষ্টাৰত এক্সামহে দিছা, তোমালোকৰতো 2nd সেমিষ্টাৰৰ মানে যিখিনি এবাৰ মানে 3rd সেমিষ্টাৰত আহিছে সেইখিনিতো রেজাল্টটো দিয়া নাই 2nd সেমিষ্টাৰৰ। গতিকে তোমালোকে নিযুত বাবু বা নিযুত মইনা আঁচনিটো পাবা যদিও বেক আহে, কাৰণ ৰেজাল্টটো এতিয়ালৈকে দিয়াই নাই। তেনেহ'লে ইয়াৰ কাৰণে কোনো কনফিউজন নহ'ব, মানে ইয়াৰ কাৰণে কোনো প্ৰব্লেম নহ'ব তোমালোকৰ। তো আৰু এটা কথা হৈছে যে ইয়াত মই কৈছোঁ যে নিযুত বাবু 1st সেমিষ্টাৰ এইবাৰ যিসকলে মানে হাই ছেকেণ্ডাৰী পাছ কৰি আহি ডিগ্ৰীত এডমিশ্যন লৈছে, তো সিহঁতে পাবা। আৰু ইয়াৰ আগতে যিখিনি পাইছে মানে এইবাৰ 3rd সেমিষ্টাৰত সেইখিনি মানে বাবু আঁচনি পাবা, মইনা আঁচনি পাবা। তো এই 5th সেমিষ্টাৰত যিখিনি ল'ৰা আছে সেইখিনি মানে বাবু আঁচনিটো নাপায়, কিন্তু মইনা আঁচনি ছোৱালীখিনিয়ে পাব। তো তাৰপিছত আৰু এটা কথা হ'ল যে আৰু এজনে কমেণ্ট কৰিছে যে কিছুমান মানে 6 তাৰিখৰ পৰা ফৰ্মটো দিব, ঠিক আছে, কিন্তু কিছুমান কলেজত 10 তাৰিখৰ পৰা ক্লাছ হ'ব। তো এইটো মই তোমালোকক কৈছোঁ যে কিছুমান কলেজ নহয়, মানে প্ৰায় প্ৰত্যেক কলেজতে মানে ইউনিভাৰ্চিটি বেলেগ বেলেগ আছে। তো সেই হিচাপে মানে এটা ইউনিভাৰ্চিটিৰ আণ্ডাৰত মানে বেলেগ ইউনিভাৰ্চিটিৰ আণ্ডাৰত মানে বেলেগ নোটিছটো দিয়া হৈছে। মানে কিছুমান কলেজত হয়তো ক্লাছ আৰম্ভ হৈছে, কিছুমানত দেৰিকৈ হ'ব। কিন্তু যদি ফৰ্মটো দিয়ে, যেহেতু মানে যোৱাকালি মানে বহুত কলেজত মানে ফৰ্মটো দিব, তো যদিও তোমালোকে যিখন কলেজত পঢ়ি আছা, তো সেই টিচাৰৰ লগত তোমালোকে যোগাযোগ কৰিবা যে ছাৰ তো মানে নিযুত মইনা ফৰ্মটো কেতিয়া দিয়া হ'ব। কলেজটো যেহেতু ক্লাছ দেৰিকৈ হ'ব, মানে 10 তাৰিখৰ পৰা, মানে এজনে কমেণ্ট কৰিছে 10 তাৰিখৰ পৰা ক্লাছটো হ'ব। তো 10 তাৰিখৰ পৰা ক্লাছটো হ'লে হয়তো তোমালোকক কিবা এটা মিটিং দিব, মিটিং দি মানে তোমালোকক মাতি মানে তাত ফৰ্মটো দিব পাৰে, বা তোমালোকক পিছতো দিব পাৰে। তোমালোকে টিচাৰৰ লগত যোগাযোগ কৰিবা। আৰু এটা কথা হ'ল মানে আৰু এটা কমেণ্ট আহিছে যে যিসকলৰ বিয়া হৈছে সেইসকলে পাবনে নাই। তো যিসকলৰ মানে বিয়া হৈছে সেইসকলে মানে যিসকলৰ ছোৱালীৰ মানে বিয়া হৈছে সেইসকলে মানে নিযুত মইনা আঁচনিটো নাপায়, আৰু যিসকল ল'ৰাই মানে বিয়া কৰিছে সিহঁতে মানে নিযুত বাবু আঁচনিটো নাপায়। কিন্তু তোমালোকে যদি মিছা কথা কৈ, মানে বহুতে কৰে
তো মিছা কথা কৈ যদি ফৰ্মটো ফিল আপ কৰি দিয়া তেনেহ'লে ভৱিষ্যতত বিপদ হ'ব পাৰে বা বিপদত পৰিব পাৰিবা। এইটো মানে তোমালোকৰ টিচাৰক ক'বা, তোমালোকে টিচাৰেও না কৰি দিব। কিন্তু তোমালোকে টিচাৰে দিবনে নাই সেইটো তোমালোকৰ কথা, তোমালোকে মানে টিচাৰৰ লগত যোগাযোগ কৰিবা এইটো বিষয়ে, সঁচা কথা ক'বা, মিছা কথা নক'বা। তো নিযুত মইনা আৰু নিযুত বাবু আঁচনি লৈ আৰু বহুত কেইটা মানে কনফিউজন আছে। তো আজি মানে বহুতখিনি আলোচনা কৰিছোঁ আৰু যিখিনি কনফিউজন আছে তাৰ বিষয়ে মোৰ চেনেলত অলৰেডি ভিডিঅ' দিয়া আছে। কাৰণ এই নিযুত মইনা বা নিযুত বাবু আঁচনিটো কোনে কোনে পাব, কি কি ক্ৰাইটেৰিয়া আছে বা কি কি কৰিব লাগিব, কেনেকুৱা কাম নকৰিব লাগিব, মানে কৰিলে ভুল হ'ব। তো সেই বিষয়ে মানে বহুত তথ্য দিয়া আছে মোৰ চেনেলত, আগৰি মানে ভিডিঅ' দিয়া আছে। তোমালোকে যদি চোৱা নাই চেনেলত গৈ চাই ল'বা এই ভিডিঅ'টো চোৱাৰ পিছত। তো এতিয়া কথাটো হ'ল তোমালোকক অহাকালি ফৰ্মটো দিয়া হ'ব আৰু ফৰ্মত মানে তোমালোকে কেনেকৈ মানে ফৰ্মটো ফিল আপ কৰিবা আৰু কি কি ভুল হ'লে মানে তোমালোকে টকাটো নাপাবা আৰু কেনেকৈ লিখিবা, কি ধৰণে লিখিবা। তো মই অহাকালি তোমালোকক এটা ভিডিঅ' দিম, সেইটো চাই কৰিব পাৰিবা। যিহেতু তোমালোকক অহাকালি ফৰ্মটো দিব, অহাকালিতো জমা দিব নালাগে, মানে জমা নিদিলে হ'ব। তো তোমালোকে তাৰ পিছদিনা জমা দিলে হ'ব। গতিকে মই অহাকালি তোমালোকক ফৰ্মটো কেনেকৈ ফিল আপ কৰিবা সেই বিষয়ে জনাই দিম। তো আজিৰ কাৰণে এইখিনি। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। আৰু এইখিনিতে আৰু এটা কথা কৈছোঁ যে মই এই চেনেলত মানে ক্লাছ 9-10 মানে গণিতটো সমাধান কৰি দিওঁ, মেট্ৰিক পৰীক্ষাৰ কাৰণে গাইড কৰোঁ, হাই ছেকেণ্ডাৰী পৰীক্ষাৰ কাৰণে মানে গাইড কৰোঁ। তো তোমালোকে যদি গণিতত কিবা প্ৰব্লেম থাকে ক্লাছ 9-10 বিশেষ কৰি, বা তোমালোকে যে চাই আছা তোমালোকৰ সৰু ভাইটি ভণ্টি থাকিব পাৰে বা পৰিয়ালত বা ফেমিলিত আৰু বহুত মানে মানুহ থাকিব পাৰে যিসকলে মানে এতিয়া মানে পঢ়া শুনা কৰি আছে ক্লাছ 9-8। তো গণিতত কিবা প্ৰব্লেম থাকিলে মই ইয়াত মানে এই চেনেলত মানে গণিতৰ প্ৰব্লেম সমাধান কৰি দিওঁ। তো তোমালোকে সেইটোও চাব পাৰা। তো আজিৰ কাৰণে এইখিনি। বাই বাই, টাটা।